কোভিড-19 তৃতীয় জোৱাৰ আতংকত ভাৰতবৰ্ষ হয় দেশৰ জনগণ সজাগ আৰু সচেতন নহলে ভয়াবহ কৰোনাৰ তৃতীয় জোৱাৰে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টিৰে ধ্বংসলীলা চলাব। এই সতৰ্কবাণী শেহতীয়াকৈ প্ৰকাশ কৰিছে নীতি আয়োগে। কোভিড-19 দ্বিতীয় জোৱাৰে দেশজুৰি স্বাস্থ্য ব্যৱস্থাক বিধ্বস্ত কৰি সংহাৰী ৰূপ লোৱাৰ মাজতেই নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য বিনোদ পালে দেশবাসীক জনায় এই কথা। নীতি আয়োগৰ সদস্য VK চাৰ্চতে প্ৰকাশ কৰা অনুসৰি তৃতীয় জোৱাৰ অনিবাৰ্য। এনেদৰে সতৰ্কবাণী দি নীতি আয়োগৰ সদস্যগৰাকীয়েও এই কথা স্পষ্ট কৰি দিয়ে যে অহা ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহতেই ভয়াবহ কৰোনাৰ তৃতীয় জোৱাৰ আৰম্ভ হ'ব। এই ক্ষেত্ৰত কোভিড-19 তৃতীয় জোৱাৰৰ সৈতে মুখামুখি হ'বলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নীতি আয়োগৰ সদস্যগৰাকীয়ে তৃতীয় জোৱাৰে যুৱ জনসংখ্যাৰ ওপৰত অধিক ক্ষতি কৰিব বুলিও শংকা ব্যক্ত কৰে। কোভিড-19 তৃতীয় জোৱাৰৰ সম্ভাৱনীয় বিপদজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে চৰকাৰ সাজু হৈ থকাৰ লগতে যিমান পাৰে সিমান লোকক ভেকচিন সম্পূৰ্ণভাৱে প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেখেতে জনায়। ভাৰতৰ সম্ভাৱ্য কোভিডৰ তৃতীয় ঢৌক লৈ ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই সতৰ্কবাণী জাৰি কৰিছে। কিন্তু তৃতীয় ঢৌৰ সময়ত কোভিডৰ সংক্ৰমণৰ চৰিত্ৰগত পৰিৱৰ্তন কিমান হ'ব, কোনটো ষ্ট্ৰেইনে চৰিত্ৰ সলনি কৰি সংক্ৰমণ সৃষ্টিত প্ৰধান ভূমিকা ল'ব, সেই বিষয়ে কোনো বিজ্ঞানী আৰু বিশেষজ্ঞই এতিয়ালৈকে ভৱিষ্যতবাণী কৰিব পৰা নাই। ভাৰতত কোভিডৰ দ্বিতীয় ঢৌৰ ক্ষেত্ৰত ভয়ংকৰ সংক্ৰমণত মূল ভূমিকা লৈছে ডেল্টা ষ্ট্ৰেইনে। এই ডেল্টা ষ্ট্ৰেইনকে দেশৰ জিনম ছিকুৱেন্সৰ দায়িত্বত থকা ইণ্ডিয়ান SARS-CoV-2 জেনেটিক্স কনচৰ্টিয়াম অৰ্থাৎ ইনচাকক তথা নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলে ভাৰতৰ সাম্প্ৰতিক কোভিড সংহাৰৰ ক্ষেত্ৰত দোষী বুলি অভিহিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও কোভিডৰ এই প্ৰজাতিক অতিশয় উদ্বেগজনক বুলি মন্তব্য কৰিছে। প্ৰথমে এই ষ্ট্ৰেইন পোৱা গৈছিল মহাৰাষ্ট্ৰৰ অমৰাৱতী অঞ্চলত। তেতিয়া ইয়াক ইমান বিপদজনক বুলি কোনেও চিহ্নিত কৰিব পৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত দিল্লী, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, গুজৰাটকে ধৰি দেশৰ বিভিন্ন স্থানত কোভিডৰ সংক্ৰমণ ভয়ংকৰভাৱে বাঢ়ি যোৱাত দেখা যায় যে সকলো স্থানতে এই দ্বিতীয় ষ্ট্ৰেইনেই সংক্ৰমণ বিস্তাৰ কৰিছে। দ্বিতীয় ষ্ট্ৰেইনৰ আক্ৰমণৰ ফলত ভাৰতৰ কোভিড পৰিস্থিতি যোৱা বছৰৰ তুলনাত এইবাৰ অধিক শোচনীয় হৈ পৰে। দেশত কোভিড-19 দ্বিতীয় জোৱাৰে আঘাত কৰাৰ পূৰ্বে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত জনগণ সচেতন হোৱাৰ পৰিৱৰ্তে মহামাৰী ভাইৰাছটোক লৈ শিথিল হৈ পৰিছিল। জনসাধাৰণৰ এই অসচেতন আৰু সজাগহীনতাই কোভিড-19 দ্বিতীয় জোৱাৰৰ সংক্ৰমণৰ মাত্ৰা অধিক শক্তিশালী কৰি তুলিলে। মাৰ্চৰ পৰা মে'ৰ মধ্যভাগলৈকে দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ ধাৰণ কৰি দেশজুৰি এক ভয়ানক পৰিস্থিতি সৃষ্টি কৰিলে। অৱশ্যে পিছলৈ দ্বিতীয় জোৱাৰৰ তীব্ৰ সংক্ৰমণৰ সময়তে ব্যৱস্থাপনা অধিক সঠিক দিশে হৈ পৰাৰ ফলত লাহে লাহে আক্ৰান্তৰ সংখ্যা নিম্নগামী হোৱা বুলিও নীতি আয়োগৰ সদস্যগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত নীতি আয়োগৰ সদস্য চাৰ্চতে কয়, দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি কাৰ্যকলাপৰ সহায়ত কোভিড-19 দ্বিতীয় জোৱাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। অক্সিজেন বেংক স্থাপন কৰি বৃহৎ সংখ্যক উদ্যোগৰ পৰা অক্সিজেন যোগানত সহায়, বিমানবন্দৰ, ৰেল ষ্টেচন, সামৰিক বাহিনীৰ লিকুইড অক্সিজেন আদিৰে দেশৰ অক্সিজেন নাটনিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। নীতি আয়োগৰ সদস্যগৰাকীয়ে কয় যে দেশত এদিনত 4 লক্ষাধিক লোক কোভিড-19 আক্ৰান্ত হৈছিল, কিন্তু এতিয়া তাৰ সংখ্যা হ্ৰাস পাই প্ৰায় 1.3 লাখলৈ নিম্নগামী হৈছে। এইবাৰ কোভিড-19 তৃতীয় ঢৌৱে ভাৰতত প্ৰৱেশ কৰিলে ভাৰত পূৰ্বতকৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰধানকৈ ভেকচিন প্ৰদানৰ লেহেমীয়া গতিয়ে ইয়াৰ মূল কাৰণ হ'ব বুলি আশংকা কৰা হৈছে। বিশ্বখ্যাত ফৰাচী বিজ্ঞান পত্ৰিকা দ্য লাঞ্চেটে প্ৰকাশ কৰা অনুসৰি ফাইজাৰৰ দুয়োটা প্ৰতিষেধকৰ পালি প্ৰদানৰ মাজত ব্যৱধান যিমান বাঢ়ি যায়, ডেল্টা ষ্ট্ৰেইনৰ ক্ষেত্ৰত প্ৰতিষেধকৰ কাৰ্যকাৰিতা সিমানে কমি যায়। দীৰ্ঘ বৈজ্ঞানিক পৰীক্ষাৰ অন্তত এই ফলাফল পোৱা বুলি পত্ৰিকাখনে প্ৰকাশ কৰিছে। সম্প্ৰতি ভাৰত চৰকাৰে প্ৰতিষেধকৰ নাটনিৰ বাবে কোভিশ্বিল্ডৰ 2 পালিৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱধান 84 দিনলৈ বৃদ্ধি কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ এই পদক্ষেপ দেশৰ নাগৰিকৰ বাবে হঠকাৰী সিদ্ধান্ত হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰথমে কোভিশ্বিল্ডৰ 2 পালিৰ প্ৰতিষেধকৰ ব্যৱধান আছিল ন্যূনতম 28 দিন। এতিয়া ন্যূনতম দিনৰ ব্যৱধান 84 দিনলৈ বৃদ্ধি কৰাত কোভিশ্বিল্ডৰ কাৰ্যকাৰিতাক লৈ সন্দেহৰ আঙুলি তোলা হৈছে। নীতি আয়োগৰ সদস্য বিনোদ পালে কয়, দেশবাসীয়ে কোভিডৰ সতৰ্কতা মানি চলাৰ গত্যন্তৰ নাই, কিয়নো দেশৰ সকলো নাগৰিকক সম্পূৰ্ণ প্ৰক্ৰিয়াৰে ভেকচিন প্ৰদান কৰিবলৈ হ'লে বহু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু আমাৰ হাতত সময় নিচেই কম। সেয়েহে ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কোভিড তৃতীয় ঢৌৱে দেশত আক্ৰমণ কৰাটো অনিবাৰ্য। এই ক্ষেত্ৰত সাধাৰণ জনতাৰ সচেতনতা আৰু সজাগতাই হ'ব এই তৃতীয় ঢৌক ৰুধিবলৈ মূল অস্ত্ৰ।